আজি ৰাতিপুৱা ঘৰত অলপ এপছৰ এক্সাৰচাইজ কৰিলোঁ। মাজে মাজে জজুৱে অশান্তি কৰি আছে। চ' হেল্ল' এভৰিৱান, 100 দিন এটা লক্ষ্য ষ্ট্ৰং হোমেই। আজি হৈছে ডে 8। ডিউটিৰ পৰা আহি অলপ ফ্ৰেছ হৈ ভাবিলোঁ আজি ফিল্ডত যাম বুলি, সেয়েহে ফিল্ড আহিলোঁ। এটা কথা কি জানে, যিমানেই জিমত আপুনি এক্সাৰচাইজ নকৰক, মুকলি আকাশৰ তলত এক্সাৰচাইজ কৰাৰ মজাই বেলেগ। শৰীৰৰ ওজন বেছি হোৱাৰ বাবে ৰছীডালৰ ওপৰলৈকে মই যাব নোৱাৰিলোঁ। অলপ সময় ৰেষ্টৰ পিছত মই সৰু সৰু বাচ্চাকেইটাৰ লগত ফিল্ডখনত কেইবাটাও ৰাউণ্ড মাৰিলোঁ। ভালেই লাগিলে, খুব ভাল এক্সপিৰিয়েঞ্চ হ'ল সিহঁতৰ লগত। আজি ইভিনিং মিলত এটা নতুন বস্তু ট্ৰাই কৰিলোঁ। অলপ বইল চিকেন, মিঠা আলু, পিঁয়াজ লৈ টিক্কি বনাই ল'লোঁ। অলপ ঘিত কিছু সময় ভাজি ল'লোঁ। ভাবিছিলোঁ ইমান ভাল নহ'ব বুলি, তথাপিতো বহুত ভালেই হ'ল। আপোনালোকে এবাৰ ট্ৰাই কৰি চাব পাৰে। তাৰপাছত এটা মই অনলাইন ক্লাছ কৰি আহি পালোঁহি জিমত। আজি মোৰ চেষ্ট ডে'। ৱৰ্কআউট আৰম্ভ কৰাৰ আগতে বডিটো ৱাৰ্ম আপ কৰাটো বহুত জৰুৰী, তেতিয়া ইনজুৰি নহয়। এইটো কেৱল ৱেইট উঠোৱা নহয়, নিজৰ লিমিটটো ভঙাৰ চেষ্টা। লাষ্টৰ এপটো যিমান আপুনি ভালদৰে কৰিব, আপোনাৰ বডিটো গ্ৰ'থ হোৱাত যথেষ্ট সহায় হয়। লাষ্ট ছেটটো কৰিবলৈ কাৰণে আপোনাৰ যিমান অসুবিধা হয় বা পেইন অনুভৱ হয়, এই পেইনটোৱে আপোনাক গ্ৰ'থ হোৱাত মাচলটো সহায় কৰে। আজিৰ বাবে ইমানেই, কাইলৈ আকৌ নতুন এনাৰ্জি লৈ লগ পাম।